1,03,000 1,03,000 নেক্সট আছে Hyundai আপোনাৰ i10 1,55,000 স্পোর্টস মডেল 1,55,000 নেক্সট আছে ওয়েগনার আপনার 2012 মডেল হয় এখন 5522 ভিআইপি নাম্বার দাম আছে 2,25,000 টাকা 2,25,000 টাকা 1,03,000 1,03,000 টাকা এলটো কি কয় দাদা ফাইনান্স হৈ যাব রিফাইন্যান্স হৈ যাব 2016 চনৰ হয় 1,03,000 টাকাত মই দিম কোনো দিব নোৱাৰো 2016 চনৰ ইয়ত 1,03,000 টাকা ভিতৰটো এবাৰ দেখাই দিছে খোলা আছে গাড়ীখন এবেনি যাব পাৰিবা এটো সাইডৰ পৰা মাত্ৰ 1,03,000 2016 চনৰ ইয়ন দি আছো মহন্ত ফাইনান্স হ'ব নাই ৰিফাইনেন্স হৈ যাব মহন্ত এয়া চাওক 3,000 তো দিয়ক বাকিখিনি ফাইনান্স কৰি দিম মহন্ত এয়া চাওক মাত্ৰ 3,000 টাকা দাম 3,000 তো দিয়ক কি কয় আপুনি 3,000 গাড়ী হয় আমি কম দামত দিছো 1 লাখ টাকা নহয় 1,30,000 1,40,000 লৈকে ফাইনান্স হ'ব আৰু কাস্টমাৰ পইচা ঘূৰাই হেৰি পাৰিম মই কি কয় নমস্কাৰ মই তপন মহন্ত উন্নতি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো আপোনালোকে যদি ভাবি আছে সেকেন্ড হ্যান্ড কন্ডিশনত এখন কম বাজেটত গাড়ী লাগে তেতিয়াহলে আপোনালোকে আহিব লাগিব আৰএম মটৰছত নেকি কথা দাদা আপোনালোকৰ আগতে বহুত ভিডিও বনাইছো আজি কিমান মানৰ পৰা কেনেকুৱা ষ্টাৰ্ট হ'ব আজি আপোনাৰ বহুত ধৰণৰ গাড়ী আছে আমাৰ কম দামৰ ভিতৰৰ গাড়ী মহন্ত আমি যিমান পাৰো কম দামত দিব চেষ্টা কৰিম আৰু ফাইনান্সৰ সুবিধাটো আমাৰ বেছি ভাল আগতকে বহুত মানে ইমপ্ৰুভ হৈ গৈছে নেকি কয় এতিয়া দাদাৰ তাৰ মিনিমাম 5,000 10,000 নেকি কয় 20 25 30 আৰু যদি সবতকে বেছি ভাল সিভিল থাকে তেতিয়াহলে জিৰো ডাউন পেমেন্টৰ গাড়ী ওলাই যাব নেকি কয় এতিয়া আৰম্ভ কৰো 16 মডেল গাড়ী ইন্টেৰিয়ৰটো দেখাই দিয়া ইমান ধুনীয়া হৈ আছে আপোনাৰ টপ মডেল হয় আপোনাৰ আমৰেস এপিনে এয়াৰবেগ সবখিনি আপুনি পাই যাব এল'ইল পাই যাব আপুনি চাবি ৰিপাৰ আছে কাস্টমাৰৰ একদম ধুনীয়া হৈছে দাদা মহন্ত গাড়ী কন্ডিশন চাই ল তুমি কিমান দাম দিছে এখন দাম আছে মাত্ৰ 2,35,000 টকা 236 2,37,000 টাকা দাদা যদি আৰু কোনোবা আমাৰ ভিডিও চাই আহে এটা ডিসকাউন্ট মিলাই দিম মহন্ত আহিব দিয়া ফাইনান্স হ'ব নাই ৰিফাইনেন্স হৈ যাব ডাউন পেমেন্ট কেনে লাগিব মিনিমাম 50-60 দিয়ক মহন্ত 50-60,000 টাকা দিলে ওলাই যাব নেক্সট এখন ইকো স্পৰ্ট হয় 2017 মডেল হয় গাড়ীখন এতিয়া বৰ্তমান কথা চলি আছে এতিয়ালৈকে হোৱা নাই কাস্টমাৰে আপডেট পাই যাব যদি আহে মই জনাই দিম ডক্টৰ ইউজ কাৰ হয় 17 মডেল দাম আছে 465 4,60,000 টাকা পেট্ৰল হয় নট ফৰ ডিজেল পেট্ৰল মই গাড়ীখন এবাৰ ভিতৰটো দেখাই দিছো আৰু যদি সৰু সুৰা অলপ কিবা কাম থাকে দাদা নিজৰে ওয়াৰ্কশপ আছে নেকি কয় এইটো ওলাই দি দাদা সেইখিনি নিজে কৰি দিব মই পিছৰ পিনৰ পৰা গাড়ীখন এবাৰ দেখাই দিছো গাড়ীখনো খুব ধুনীয়া হৈছে নেক্সট এখন আছে ইয়ন দাদা এইটো 18 মডেল হয় 1000 সিসি হয় স্পোর্টস হয় দাম আছে 255 অলপমান বেছি আছে 255 2,50,000 টাকা নেক্সট এখন আছে ডিজেলৰ ইটিওস কোনবা তেল টানা কান লাগে তেতিয়ালে ভাল খবৰ 1,70,000 টাকাৰ ইটিওস পাই যাব 1,70,000 টাকা কি কয় আপুনি ফাইনান্স হ'ব ফাইনান্স হৈ যাব নেক্সট আছে দাদা এখন আছে আপোনাৰ 18 হয় 275 অনলি 2,75,000 টাকা হয় তাৰ নেক্সট এখন আছে ডাস্টাৰ আপোনাৰ 2,15,000 2,15,000 টাকা হয় নেক্সট এখন আছে ওয়েগনার 2017 হয় ফার্স্ট ওনার ভিএক্সআই হয় পেট্রোল নট ফর এলএক্সআই ভিএক্সআই হয় 275 অনলি 2,75,000 টাকা নেক্সট এখন আছে জাইলো এম্বুলেন্সৰ কাৰণে বিখ্যাত 14 চনৰ গাড়ী হয় একদম ফার্স্ট ওনার দুইপাত চাবি হয় টপ মডেল এক্সট্রি মডেলটো হয় প্রাইস 2,55,000 টাকা 2,55,000 জাইলো এটা ফাইনান্স হ'ব ৰিফাইনেন্স হৈ যাব নেক্সট হয় এখন i10 হয় মহন্ত i10 2011 মডেল টেক্স আপডেট আছে দাম আছে আপোনাৰ 1,15,000 টাকা 1,15,000 টাকা আচ্ছা 1,15,000 টাকাত i10 দি আছে এনেকুৱা লাগিব যেন মানে কি বুলি কম আৰু গাড়ীখন ইমান টিপ টপ কন্ডিশনত আছে সব গাড়ীখন পিছৰ পিনৰ পৰা ফাইনান্স হৈ যাব না ৰিফাইনেন্স হৈ যাব মিনিমাম কিবা এটা ডাউন পেমেন্ট লৈ আহিলে হৈ যাব নেকি নেক্সট এখন আছে এটা Honda কি আছিল Honda Getz হয় 17 মডেল হয় ডিজেলত আহে এখন প্ৰাইস একদম কম 295 অনলি 2,95,000 টাকা টায়ার সব একদম 95% গ্রিপ পাই যাব ভিতৰটো মই এবাৰ দেখাই দিছো তেৰা এখন ডিজেলত আছে ডিজেলৰ টপ মডেল হয় এক্সট্রিম মডেলটো একদম টপ মডেলৰ গাড়ী দাদা ফাইনান্স হৈ যাব ৰিফাইনেন্স হৈ যাব ডাউন পেমেন্ট কিমান দিব লাগিব মিনিমাম 60-70 মান দিব লাগিব 60-70 নেক্সট এখন আছে ৰেডিগো নগা ৰেজিস্টাৰ হয় দাম আছে 2 লাখ টাকা ফুল বডি অৰিজিনাল পেন্টৰ গাড়ী হয় আৰু গাড়ীখনক কাস্টমাৰ আহিলে গম পাব একদম কম চলা গাড়ী বাম্পাৰ টু বাম্পাৰ অৰিজিনাল পেন কি কয় অৰিজিনাল পেন এয়া চাওক মই ভিতৰটো এবাৰ দেখাই দিছো ভিতৰটো খুব দাদা এখন ফাইনান্স হ'ব নাই ৰিফাইনেন্স হৈ যাব মিনিমাম কিবা এটা ডাউন পেমেন্ট দিলে হৈ যাব নে কি কয় পিছৰ পিনৰ পৰা মই গাড়ীখন এবাৰ দেখাই দিছো এয়া চাই লওক নেক্সট এখন আছে টাটা টিয়াগো বহুত ডিমান্ডেবল টিয়াগো ডক্টৰ ইউজ 17 মডেল একদম এক্সট্রিম লেভেল কালার হয় এইটো কালার নাপায় আপুনি ফার্স্ট ওনার পেট্রোল হয় দাম আছে 265 অনলি 2,65,000 টাকা দাদা ফাইনান্স হ'ব নে ৰিফাইনেন্স এভেলেবল ফাইনান্স হৈ যাব গাড়ীখনৰ ভিতৰটো মই এবাৰ দেখাই দিছো ভিতৰটো খুব ধুনীয়া হৈ আছে
মিনিমাম কিবা এটা ডাউন পেমেন্ট লৈ হল নেক্সট এখন এল্টো আছে ৰা এল্টো 2013 মডেল হয় এখন ডক্টৰ ইউজ কাৰ হয় 2,15,000 টকা দাম আছে মহন্ত একদম অৰিজিনাল পেণ্ট 2,15,000 টকা বেলেনো কথা চলি আছে তাৰ দামটো কৈ দিও 545 অনলি কি কয় 545 নেক্সট ৰিলো ইমান নাপাব নেক্সট এখন আছে এটা Honda i10 হয় CRD ইঞ্জিন ডিজেলত আহে এখন ছয়টা এয়াৰবেগ আছে টপ মডেল স্পোর্টস মডেল হয় ডায়মন্ড কাট এলয় পাই যাব দাম আছে মাত্ৰ 1,35,000 টকা অন টেবল চাই দিম মহন্ত এখন 1,35,000 টকা দাদা আৰু যদি কোনোবাই আহে ফিজিক্যালি আপোনাৰ ওচৰত চাই দিম তেতিয়া হলো কিবা ডিসকাউন্ট হৈ যাব তাকৈ ঘূৰি যাব নিদু চাই দিম হয় নেক্সট দাদা আছে আপোনাৰ আছে এল্টো 2,55,000 টকা 16 মডেল কি কয় আপনি ইমান পানিৰ দামত এল্টো দি আছে গুটে মার্ক ডিজায়ার হয় মহন্ত 14 মডেল প্রাইস আছে 265,000 2,65,000 টকা নেকি কয় আ চাওক মই গাড়ীখন এবাৰ দেখাই দিছো গাড়ীখনৰ টায়াৰ চাও একদম 95% গ্রিপ আছে টায়াৰত দাদা এখনৰ দাম কিমান ৰাখিছে এটো 265,000 অন টেবল সাইড মহন্ত 2,65,000 টকা দাদা দাম কৈছে আছে এলইডি লাগি আছে পিছৰ পিনৰ পৰা মই গাড়ীখন দাদা এখন যদি কোনোবাই লয় তেতিয়াহলে আপোনাৰ ডাউন পেমেন্ট কিমান দিব এখন যদি লয় মিনিমাম 40 ৰ পৰা 50 দিয়ক আমি উলাই দিম 40 ৰ পৰা 50,000 টকা লৈ আহক আৰু ডিজেল ঘৰত লৈ যাওক নেকি কয় দাদা এখন ডিজেলত আছে এখন ডিজেল হয় ভিডিআই হয় হয় ডিজেলত আছে ভিডিআই মডেল দাদা নেক্সট কি দেখাব নেক্সট আমি এখন আছে আপোনাৰ ইন্ডিগো টাটা ইন্ডিগো হয় 2000 ইন্ডিকা হয় 2014 মডেল হয় দাম আছে আগৰ ভিডিওত আমি কৈছিলো 55,000 এতিয়া আপোনাৰ 54,000 দি দিম মানে 1,000 টকা আপুনি ডিসকাউন্ট কৰি দিছে নেকি কয় 54,000 আমি দি দিম চাওক মই গাড়ীখন এবাৰ দেখাই দিছো দাদা এখন ফাইনেন্স হ'ব নাই ৰিফাইনেন্স হৈ যাব যদি আমাৰ কাম ৰিচিভ আছে মানুহ থাকে আৰু ডাউন পেমেন্ট কিমান দিব লাগিব মিনিমাম 15,000 মান দিব লাগিব 15,000 টকা দিলে আপুনি এই গাড়ীখন ঘৰত লৈ যাব পাৰিব বাকিখিনি দাদাই ফাইনেন্স কৰি দিব দাদা বেয়া নাপায় যদি মাল্টি ভ্যান চাম নেকি মাল্টি ভ্যান সোল বিক্রি হৈছে মহন্ত বিক্রি হৈছে নেক্সট কি দেখাব দাদা হয় নেক্সট আমি দেখা গাড়ী তো আমাৰ বহুতখিনি আছে মহন্ত স্টক দাদা তো স্টক বহুত আছে দাদা নেক্সট এল্টো এখন আছে এল্টো K10 হয় 2014 মডেল হয় প্রাইস আছে আপোনাৰ 2,25,000 টকা 2,25,000 টকা কি কয় চক 2,25,000 টকা দাদা এল্টো দি আছে আপোনালোকে আচৰিত নহব আৰু দাদা বহুতে কমেন্ট কৰি আছে যে দাদা আৰএম মটৰছৰ ভিডিও লাগে আৰএম মটৰছৰ ভিডিও লাগে মই আহি পাই গলো দাদাৰ ওচৰত নে কি কথা দাদা নেক্সট কি দেখাব আপুনি স্পার্ক হয় 2010 মডেল পেপার ফেল আছে 5 বছৰৰ কাৰণে পেপার আমি বনাই দিম গ্ৰীন টেক্স লগাই হৈ যাব এটো আপোনাৰ ইন্স্যুরেন্স ট্রান্সফার ইনক্লুডিং আপোনাৰ পুৰাপুৰি 1 লাখ টকা দি দিম মহন্ত 1 লাখ টকা এসা 1 লাখ টকাত গাড়ী 1 লাখ টকাৰ গাড়ীখনৰ পেপাৰ পাতি কোনে ট্ৰান্সফাৰ কৰিব সব ডিলাৰ কৰি দিব আৰএম মটৰছ কৰি দিব দাদাই সব কৰি দিব দাদা এখন ফাইনান্স হ'ব নাই ৰিফাইনান্স নহব এখন কেছত ল'ব লাগিব কেছত ল'ব লাগিব যদি বাইক আছে আৰু অলপমান পইচা যদি আছে লৈ লও বাইকখন দি দিয়ক আমি কৰাই দিম মহন্ত দাদা নেক্সট আমি এল্টো 1,12,000 টকা 1,12,000 টকা এল্টো দাদা খসা কৈছে নে মিছা ৰিফাইনান্স হৈ যাব মহন্ত এখন ৰিফাইনান্স হৈ যাব এখন 40-50 দিলে ৰিফাইনান্স আমি কৰাই দিম বহুতে কয় যে দাদা আপুনি ভিডিওত দেখাই মানে ভিডিওত দামটো কয় গলে বেছি কয় চাওক মই গাড়ীৰ নাম্বাৰ প্লেট দেখাই দিছো আজি আপোনালোকে দাদাৰ ওচৰত আহক দাদা যি কৈছে হেতু প্ৰাইসতে গাড়ী দিব নে কি কয় আৰু কিছুমান এনেকুৱা থাকে যে সিভিল বেয়া থাকিলে তেতিয়াটো আৰু দাদা সেইখন গাড়ী উলাই দিব নোৱাৰে নে সিভিল বেয়া থাকিলেও আমাৰ প্ৰসেস আছে যদি কাম ৰিচিকৰ মানুহ হয় আমাৰ বিভিন্ন ধৰণৰ ফাইনান্সাল আহি গৈছে এতিয়া সিভিল বেয়া থাকিলে আমি অলপ ট্ৰাই কৰি চাব পাৰিম আৰু আচ্ছা চেষ্টা কৰিব দাদা কৈছে ফিজিক্যালি আহক নে কি কয় দাদা নেক্সট কি দেখাব ভেন আছিলে ভেন এখন বিক্ৰী হৈ গ'ল লখিমপুৰত ৰিফাইনান্স অন দা প্ৰসেস আজি ডেলিভাৰি হ'ব গাড়ীটো আচ্ছা এই গাড়ীখন এতিয়া বিক্ৰী হৈ গ'ল নেক্সট দাদা এখন আছে ইয়ন 165,000 হয় 2013-14 মডেল হয় এখন ভাল খবৰ কি চাৰিটা পাৱাৰ উইন্ডো লগোৱা আছে কোম্পানী হয় চাওক বেলেগ আপুনি যদি ইয়ন লয় তেতিয়াহলে চাৰিটা পাৱাৰ উইন্ডো নাপাব সিট কভাৰ চাওক একদম টিপ টপ কন্ডিশনত আছে চাৰিটা পাৱাৰ উইন্ডো পাই যাব টায়াৰ চাওক 95% গ্ৰিপ পাব পিছৰ পিনৰ পৰা মই এবাৰ দেখাই দিছো কালাৰটো খুব ধুনীয়া হৈ আছে এনেকুৱা নাই যে গাড়ীখন লৈ গৈ কিবা কৰিব দাদা ফাইনান্স হ'ব নাই এখন ৰিফাইনান্স হৈ যাব মহন্ত ৰিফাইনান্স হৈ যাব মিনিমাম কিবা এটা ডাউন পেমেন্ট মিনিমাম ইমানো বেছি নহয় নে কি কয় মিনিমাম ডাউন পেমেন্ট দিলে ওলাই দিম হয় 30 ৰ পৰা 40,000 টকা লৈ আহক আৰু যদি তাতকৈ বেছি সিভিল ভাল থাকে তেতিয়া কব দাদা নেক্সট আৰু এখন আছে নেক্সট আছে দাদা এখন আছে আপোনাৰ i10 14 মডেল হয় ফার্স্ট ওনার হয় প্রাইস আছে মাত্ৰ 1,65,000 টকা দাদা 1,65,000 টাকা ৰিফাইনান্স अवेलेबल ৰিফাইনান্স अवेलेबल আছে যেনেকৈ ল'ব বিচাৰে ফাইনান্সত লাগে কেছত লাগে এক্সচেঞ্জ কৰি লাগে খালি আপোনালোকে আহক ঘূৰি যাব নালাগে নেক্সট এখন আছে ৰিচ দাদা ৰিচ মাত্ৰ 1,80,000 টকা 2012 মডেল হয় 1,80,000 টকা হেয়া চাওক পানীৰ ভাৱত দাদাই গাড়ী দি আছে
একদম আচৰিত নহব আপোনালোকে যি কৈছে দাদা একদম সঁচা কথা কৈছে পিছৰ পিনৰ পৰা ফাইনেন্স হ'ব দাদা ডিফাৰেন্স এভেলেবল ফাইনেন্স হ'ব নেক্সট এখন আছে এল্টো দা এল্টো 2015 মডেল হয় দাম আছে মাত্ৰ 1,80,000 টকা মান 1,80,000 টকা এছ 1,80,000 এল্টো নেক্সট এখন আছে আপোনাৰ আৰ্টিকা এমএল 2 নম্বৰ গাড়ী হয় ডিজেলত হয় এখন VDI হয় একদম কম দামত দি আছো মাত্ৰ 2,35,000 টকা 2,35,000 টকা মাত্ৰ 235 কি কয় আপুনি 2,35,000 টকাত আৰ্টিকা এছক আপোনালোক নিজে আচৰিত হৈ গৈছে দাদা এখন ফাইনেন্স হ'ব নাই ৰিফাইনেন্স এভেলেবল মহন্ত ডাউন পেমেন্ট কিমান দিব লাগিব ডাউন পেমেন্ট মিনিমাম এখনৰ আপুনি 70 মান দিব লাগিব মহন্ত 70,000 মানে 13 চনৰ গাড়ী হয় অলপমান ডাউন পেমেন্ট বেছি দিব লাগিব আচ্ছা নেক্সট আছে এখন ফ্ৰণ্টৰ পৰা দেখাই দিয়া ফ্ৰণ্টৰ পৰা দেখাই দিয়া ফ্ৰণ্টৰ পৰা মই গাড়ীখন এবাৰ দেখাইছো বাৰু তথাপিতো দাদাই বহুত ডিমান্ড কৰিছে আৰু এবাৰ দেখাই দিছো ইমান সস্তাত মানে 7 সিটাৰ গাড়ী নহয় ন হয় 7 সিটাৰৰ গাড়ী দাদাই দিছে নেক্সট কি দেখাব দা নেক্সট আপোনাৰ নিসান সানি হয় 2018 মডেল হয় ডিজেলত হয় টপ মডেলটো হয় আপোনাৰ এটোত আপোনাৰ হেৰি আহে ইয়াৰ বেগ আহি যায় পাৱাৰ উইন্ডো আহি যায় আপোনাৰ মিউজিক সিস্টেম কোম্পানী ভিতৰত আহি যায় 18 মডেল দাম আছে 285 অনলি 2,85,000 টকা কি কয় আপুনি নেক্সট আছে দাদা এখন টাটা এখন 7 সিটাৰ হয় ফুল এয়াৰ কন্ডিশন কাৰ হয় এখন আপোনাৰ দাম আছে 2,55,000 অন টেবুল চাই দিম ৰিফাইনেন্স এভেলেবল 2,55,000 টকা নেক্সট আছে দাদা এখন আপোনাৰ আইটেন হয় 1,14,000 টকা 1,14,000 টকা নেক্সট দাদা এখন আছে আপোনাৰ এল্টো 2010 মডেল পেপাৰ ফেল আছে আমি 5 বছৰৰ কাৰণে পেপাৰ বনাই দিম মহন্ত দাম আছে মাত্ৰ 1,03,000 নেক্সট এখন আছে দাদা হোন্ডা সিটি 1111 নম্বৰ হয় ডিজেলত হয় এখন একদম টপ মডেলটো হয় এসি আপোনাৰ স্ক্ৰিন টাচ আহে এইটো প্ৰায় 350 দাম আছে 3,50,000 টকা ফাইনান্স হৈ যাব ৰিফাইনেন্স এভেলেবল নেক্সট আছে ডিজাৰ 2014 মডেল প্ৰাইস আছে মাত্ৰ 2,25,000 টকা 2,25,000 টকা নেক্সট আছে আপোনাৰ নেক্সট এখন কি আছিল নেক্সট এখন এভিউ হয় 2009-10 মডেল পেপাৰ ফেল আছে আমি যা বিক্ৰী কৰিম পেপাৰ পুৰা আপডেট কৰি কাৰণে মহন্ত এখন দিম আমি মই গাড়ীখন এবাৰ 5 বছৰৰ কাৰণে পেপাৰ আপডেট পাব মহন্ত কিমান দাম আছে 1,04,000 মাত্ৰ 104 1,04,000 টকা একদম পেট্ৰল হয় জেনুইন ৰানিং ধুনীয়া হৈছে গাড়ী কন্ডিশন মই গাড়ীখন এবাৰ দেখাই গুৱাহাটী ষ্টাৰ হয় গাড়ীখন বহুতখিনি আছে গাড়ী এবাৰ তুমি ভিউ লৈ লোৱা মহন্ত দেখিছো সবখিনি গাড়ী কোৱাটো মানে সম্ভৱ নহয় গৰম দিছে তথাপিতো তাৰ মাজৰ পৰা দুই এখন দেখাই দিয়ক আপুনি এক্সেন্ট আহিছে আমাৰ 5,60,000 2020 হয় পেট্ৰল হয় দেখাই দিয়া এক্সেন্টটো আৰু অলপমান ভিউ লৈ লোৱা তুমি মহন্ত মই গাড়ীখন এবাৰ দেখাই দিছো টায়াৰ চাক একদম 95 বহুত ধুনীয়া গাড়ী আছে মহন্ত পিছৰ পিনৰ পৰা এবাৰ মই দেখাই দিছো গাড়ীখনো খুব ধুনীয়া হৈছে ফাইনেন্স হ'ব ৰিফাইনেন্স হৈ যাব মিনিমাম কিবা এটা ডাউন পেমেন্ট দিলে হ'ব হয় দাদা বেয়া নাপায় যদি গোটেই গাড়ীটো মই দেখাব নোৱাৰো আপুনি বেয়া নাপায় অলপ দাম কৈ দিও এখন 350 350,000 টকা ফাইনেন্স হৈ যাব ৰিফাইনেন্স হৈ মহন্ত ৰেডিগো আপোনাৰ 1,70,000 টকা 1,70,000 টকা সুইফট ডিজায়াৰ আপোনাৰ 2,50,000 হয় এটো স্পোর্টস হয় পেট্রোল হয় দাম আছে মাত্ৰ 2,10,000 টকা 2,10,000 টকা মই চাও ভিতৰটো এবাৰ দেখাই দিছো চাৰিটা এলো হুইল পাই যাব চকা চক 95% গ্ৰিপ পাব ভিতৰটো মই এবাৰ দেখাই দিছো আপোনালোকৰ ঘৰত যদি মেকানিক আছে জানো মানুহ আছে সব লৈ দেখাই দিয়ক ডিজাৰ 280 দাদা এইখন কৈছো এইখন নহয় হোৱাইট কালাৰখন নহয় নেক্সট সিলভাৰ কালাৰ এখন দাম আছে এখন বুক হৈ গৈছে মহন্ত আচ্ছা নেক্সট এখন 280 অনলি 2,80,000 টকা নেক্সট এখন আছে হন্ডাৰ কি আছিল এটা Honda i20 হয় 17 মডেল 3,60,000 টকা 3,60,000 টকা নেক্সট আছে এখন টাটা টিয়াগো নেকি টিয়াগো হয় 19 মডেল 3,50,000 টকা 3,50,000 টকা নেক্সট আছে দাদা এখন আপোনাৰ এক্সেন্ট 465 17-18 মডেল ফার্স্ট ওনার 465 আহিলে কিবা তাৰ আপোনালোকে আহক আমি যিমান পাৰো কমত আপোনাৰ গাড়ীখিনি উলাই কেনে আপোনাক দি দিম আৰু গৰমৰ কথা গাড়ী লগ এতিয়া সময় গাড়ী লগ সময় বুঢ়া বয়সৰ গাড়ী লৈ লাভ নাই অলপমান মানে টেকিনা বয়সত বেয়া নাপায় যদি আপোনাৰ এড্ৰেছটো এবাৰ কৈ দিয়ক কোনোবা যদি আপোনাৰ আপাৰচামৰ পৰা আহে জালুকবাৰী সবে চিনি পায় জালুকবাৰীত নামি কাৰণে তেওঁ ক'লে হ'ল VIP RM মটৰছ বুলি ক'লে সবে চিনি পায় কোনোবা যদি গোৱালপাৰাৰ পৰা আহে মিৰ্জা ক্ৰছ কৰি RM মটৰছ বুলি ক'লে গাড়ী এলাক নামাই দিব ইয়াতে মই আপোনাৰ ফোন নম্বৰটো দি দিয়া আপোনালোকৰ যোগাযোগ কিবা অসুবিধা হলে ফোন কৰি লও আমি দেখাই দিম দাদা ঠিক আছে থ্যাংক ইউ